অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কলিয়াবৰ জখলাবন্ধাত অন্নশন কাৰ্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আমি দেখুৱাই যে পোনে পোনে জখলাবন্ধা যি ASTC বাছ আস্থানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে তেওঁলোকে অন্নশন কাৰ্যসূচী লৈছে। আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে জুবিন গাৰ্গৰ ন্যায় দাবীত আপোনালোকে আজি এই কাৰ্যসূচী লৈছে। চাওক, আজি এটা মাহ সম্পূৰ্ণ হৈছে। এটা মাহ ধৰি অসমৰ জনসাধাৰণ এটা নিশা পাৰ কৰিব পৰা নাই, সহজে মানি ল'ব পৰা নাই আৰু এসাঁজ ভাত শান্তিৰে খাব পৰা নাই। কিয়নো অসমে কি হেৰুৱাইছে, ভাৰতীয় জনসাধাৰণে কি হেৰুৱাইছে সেয়া আচলতে আমি সকলোৱে বুজিব পাৰিছোঁ, সকলোৱে অনুভৱ কৰিছোঁ। এনেকুৱা যে অনুভৱ হয় আমাৰ হৃদয়খনে ওলাই পৰিছে, এনেকুৱা হৈছে। গতিকে এই যি মহান শিল্পীগৰাকী, অসমৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ যি যোৱা 19 ছেপ্টেম্বৰ তাৰিখে মৃত্যু হৈছে তেখেতৰ, গতিকে তেওঁৰ যি মৃত্যু, সেই মৃত্যুৰ ৰহস্য আঁৰত আছে এতিয়াও আৰু অতি শীঘ্ৰে ন্যায় পাব লাগিব জুবিন গাৰ্গে। এইটোৱে আমাৰ মূল দাবী লৈ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন জিলা সমিতিৰ লগতে কলিয়াবৰ জিলা সমিতি আজি অনশন কাৰ্যসূচী লৈছোঁ। আৰু কেইটামান কথা ক'ব খোজোঁ যে SITয়ে গঠন কৰি দিছে এখন SITৰ ভিতৰত তদন্ত হৈছে। এয়াই চাগে প্ৰথম তেওঁলোকে তদন্ত কৰিছে, সেয়া তদন্ত চাগে পাব্লিছ হৈ গৈছে। আপোনালোকে তদন্ত প্ৰক্ৰিয়া এনেকুৱাকৈ কৰক, সেইসকল যদি তেওঁলোকে গমেই পায় যে তেওঁলোকেতো নিজৰ আইনী বিষয়ববীয়া লৈ তেওঁলোকে তেনেধৰণে আগবাঢ়িব। গতিকে আমি যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়া ক'ৰবাত খুঁত ৰৈ গৈছে, সেই কথাবিলাক আমি অনুভৱ কৰিব পাৰিছোঁ। গতিকে আমাৰ আইনৰ ওপৰত বিশ্বাস আছে, গতিকে আইনে ন্যায় প্ৰদান কৰিব বুলি আমাৰ বিশ্বাস। কিন্তু অতি সোনকালে পানী নসৰাকৈ ন্যায় পাওক এই মহান শিল্পীগৰাকীয়ে, এই দাবীৰে আজি আমি অনশন কাৰ্যসূচী লৈছোঁ। নিশ্চয়কৈ তেওঁলোকে বিভিন্ন দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে চৰকাৰ বা যি আইনী প্ৰক্ৰিয়া সেয়া সঠিকভাৱে আগুৱাই নিবলৈ দাবী জনাইছে। আৰু এনেদৰে দেখা গৈছে জখলাবন্ধাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে অন্নশন কাৰ্যসূচী জখলাবন্ধাৰ এই ASTC বাছ আস্থানৰ সন্মুখত তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সৰ্বতে এটাই দাবী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এনেদৰে আমি দেখুৱালোঁ জখলাবন্ধাত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে অন্নশন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এনেদৰে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত, তাৰ মাজতে কিন্তু ন্যায় প্ৰসংগ, ন্যায় দাবীত তেওঁলোকে চৰকাৰক দাবী জনাইছে সঠিক আইনী প্ৰক্ৰিয়াৰে ন্যায় প্ৰদানৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।